यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমি দেখা পাওঁ যে অসমত অতি পুৰণি কালৰ পৰা কল খেতি কৰি আহিছে। আঠিয়াত গোবৰ, মনোহৰত জাবৰ, পুৰাত খাই, মালভোগত চায়। গতিকে দেখা যায় যে এই ফকৰা যোজনা মতে কৃষকসকল লাভান্বিত হ'ব পাৰে। যেনে মালভোগত ছাই প্ৰয়োগ কৰি পটাছ গছক যোগান ধৰাৰ লগতে পোক পৰুৱা বেমাৰ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে। এটা কথা ঠিক যে গছজোপা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলে পোক পৰুৱা বেমাৰৰ পৰা বহুখিনি ৰক্ষা কৰিব পাৰি। এই ক্ষেত্ৰত অলাগতিয়াল আৰু ৰোগাক্ৰান্ত পাত আদি কাটি পেলাই দিব পাৰি। কলৰ পুলি ৰুওঁতে তৰোৱাল আকৃতিৰ পাত থকা পুলিহে ব্যৱহাৰ কৰিব লাগে। গতিকে আহক কল খেতি সম্পৰ্কে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যান শস্য বিজ্ঞান বিভাগৰ বিষয় বিশেষজ্ঞা শ্ৰীমতী জুলি শৰ্মাই কি কয় শুনো। আমাৰ নগাঁও চেন্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জোনত অৱস্থিত আৰু ইয়াত অসমৰ যিকেইটা প্ৰকৃত মূল ফল মূলৰ খেতি কল, টেঙাজাতীয় শস্য আৰু আনাৰস, এইকেইটাৰ ভিতৰত কলৰ খেতি যথেষ্ট কৰা হয় নগাঁৱত। আৰু বিশেষকৈ নগাঁও আৰু মৰিগাঁও অঞ্চলত মালভোগ কলৰ খেতি, যিটো এটা জাত কলৰ, এই কলৰ খেতি যথেষ্ট পৰিমাণে কৰা হয় আৰু ইয়াৰ সমাদৰ আদৰো আছে মানুহৰ মাজত। আজি আমাৰ এই যি কলৰ খেতি কৰি থকাৰ কথা কৈছোঁ, কলৰ খেতি, এইটো আমাৰ উঠি অহা প্ৰজন্ম ল'ৰাসকলে বা কৃষকসকলে তেওঁলোকে স্বাৱলম্বনৰ আহিলা হিচাপেও ল'ব পাৰে। কাৰণ মালভোগ কলৰ খেতি কৰিবৰ কাৰণে যি উন্নত মানৰ চাকাৰ বা প্লেণ্টিং মেটেৰিয়েল যিটো আমি কওঁ পোখাপুলি, সেই পোখাপুলিৰ প্ৰস্তুত কৰাটো অতি দৰকাৰী কথা হৈ পৰিছে। আৰু সেইটো কাৰণে বিজ্ঞানসন্মতভাৱে যদি মালভোগ কলৰ খেতি কৰা হয়, আমি পৰীক্ষা কৰি দেখা গৈছে, আমি পাইছোঁ যে এজোপা কলগছৰ পৰা কমেও 7ৰ পৰা 8টা উন্নত মানৰ যিটো শ্বৰ্ট চাকাৰ বুলি কোৱা যায় তেনেকুৱা পুলি আমি উৎপাদন পাওঁ। আৰু গতিকে তেনেকুৱাকৈ যদি এবিঘা কলৰ পৰা যথেষ্ট লাভৱান হ'ব পাৰিব কৃষকে। আৰু সেইকাৰণে আমি ক'ব বিচাৰোঁ যে এই কল খেতি কৰিলে আমাৰ কৃষকসকল লাভৱান হ'ব। আৰু যিহেতু আমাৰ এইটো থলুৱা ফল মূলৰ খেতি, এই কম কষ্টৰেই আমি যথেষ্ট ভালকৈ উৎপাদন পাব পাৰোঁ। আৰু কল খেতিৰ কাৰণে যিটো বিজ্ঞানসন্মতভাৱে কৰিব লগা পদ্ধতি, সেই বিষয়ে ক'বলৈ হ'লে ওখ বালিচহীয়া মাটিত কল খেতি ভাল হয়। আৰু আমাৰ যিহেতু কলৰ আমি 3 ধৰণৰ কল আছে, ধৰক ওখ আছে, ওখ জাতত পৰে আমাৰ কাঁচকল, ভীমকল এইবিলাক, আৰু মধ্যমীয়া জাতত মালভোগ, চেনি চম্পা, মনোহৰ এনেকুৱা জাতবিলাক পৰে, আৰু চাপৰ জাতত চাপৰ জাহাজী আছে। এনেকুৱা 3 ধৰণৰ আমি কল খেতিৰ বিষয়ে জানিব পাৰোঁ। আৰু যিহেতু আমি এই মালভোগ খেতিৰ যথেষ্ট সমাদৰ আছে, মালভোগ হৈছে মধ্যমীয়া জাতৰ কল, আৰু ইয়াৰ কাৰণে উন্নত মানৰ পোখাপুলি নিৰ্বাচন কৰি ল'বৰ কাৰণে প্ৰথমতে মাতৃ গছজোপা ভালকৈ আমি চাব লাগে, যাতে তাত কোনো ধৰণৰ বেমাৰ আজাৰ নাথাকে। তেনেকুৱা গছৰ পৰা
2-2.5 মাহ বা 3 মহীয়া পুলি যোনবিলাক আমি স্বৰ্ড চাকাৰ বুলি কওঁ যেটো দুটা ধৰণৰ পোখা পুলি উৎপাদন হয় গছৰ গুৰিত দেখা যায় এটা হৈছে তৰুৱালৰ দৰে মিহি মিহি পাতৰ আৰু তলফালে মোটা ওপৰফালে মিহি হৈ যোৱা পোখা পুলি থাকে হেতুকে স্বৰ্ড চাকাৰ বুলি কয় আৰু ই উন্নত মানৰ হয় সেই ধৰণৰ পোখা পুলি আমি নিৰ্বাচন কৰি ল'ব লাগে মাতৃ গছজোপা স্বাস্থ্যৱান হ'ব লাগে স্বাস্থ্যৱান গছৰ পৰা তেনেকুৱা পোখা পুলি আমি আসলতে সংগ্ৰহ কৰি লৈ মাটি দুখৰ 2-3 বাৰ হাল মাৰি চাহ কৰাৰ পিছত আমি তাত প্ৰায় 2 মিটাৰ বা 6 ফুটৰ পৰা 7 ফুটৰ দূৰত্বত আমি 1.5 ফুটীয়া গাঁত কৰি লগাব পাৰো লগালে তেনেকুৱাকে আমি লগোৱাৰো কিছু পদ্ধতি আছে যেনেকে ধৰক আমি পোখা পুলিটোৰ গুৰিটো সকলো ভালকৈ সাফা চিকুণ কৰি বেমাৰ আজাৰ থকা বস্তু যিখিনি অংশ আছে সেইখিনি অতৰাই তাক আমি এটা বুকাৰ প্ৰলেপ দি তাত ফুৰাডন বুলি যেটো প্ৰতিষেধক আছে প্ৰতিষেধক বুলিয়ে কৈছো সেই ফুৰাডনটো আমি ব্যৱহাৰ কৰিলে তাৰমানে শস্যত যেটো কৃমি হয় কৃমিৰ পৰা আমি কলগছৰ খেতিখিনি বচাই ৰাখিব পাৰো 40 গ্ৰাম মান ফুৰাডন প্ৰতিটো কলৰ পোখাতে আমি বুকাৰ প্ৰলেপৰ ওপৰত যদি ছটিয়াই দিও এটা খুব ভাল আবৰণৰ সৃষ্টি হয় আৰু সেই আবৰণে গছজোপাক কৃমিৰ পৰা বচাই ৰাখে ভৱিষ্যতে কেভিকে নগাঁও উদ্যান শাখাৰ অধীনত চাহঘৰত আৰম্ভ কৰিছে ড্ৰেনডব্ৰিয়ামৰ খেতি ড্ৰেনডব্ৰিয়াম হৈছে এবিধ কোপো ফুল ড্ৰেনডব্ৰিয়াম কেইবাবিধৰো আছে তাৰে ভিতৰত বেঙুনীয়া ফুলৰ জাতবিধক সোনিয়া নামেৰে জনা যায় উত্তৰ পূব অঞ্চলত প্ৰায় 850 বিধ মান অৰ্কিড পোৱা যায় তাৰে ভিতৰত 400 বিধ মানহে অসমত পোৱা যায় আমাৰ ৰাজ্যৰ সম্প্ৰতি ড্ৰেনডব্ৰিয়ামৰ অৰ্কিডৰ খেতি খুবেই জনপ্ৰিয় ড্ৰেনডব্ৰিয়াম অৰ্কিডৰ ফুল অতি আকৰ্ষণীয় আৰু এই ফুল বেছি দিনলৈ সতেজ হৈ থকা কাৰণে মানুহৰ মাজত বেছিকৈ সমাদৃত হৈ আহিছে উত্তৰ পূব ভাৰতৰ জলবায়ু অৰ্কিডৰ শ্ৰীবৃদ্ধিৰ বাবে উপযুক্ত উচ্চ তাপমানৰ লগতে জলীয় বাষ্পৰ উপস্থিতিত ড্ৰেনডব্ৰিয়াম ফুলৰ খেতি কৰিব পাৰি গ্ৰীষ্মকালী বেছি বৰষুণ হোৱা দিনবোৰৰ কাৰণে ছেডনেট বা ছাগৃহৰ ভিতৰত এইবিধ ফুলৰ খেতি কৰিলে বেছি উন্নত ফুল পোৱা যায় ইয়াৰ বাবে যথেষ্ট পোহৰৰ দৰকাৰ হলেও সূৰ্যৰ পোহৰৰ পৰা সকাহ পোৱাকৈ ছাগৃহৰ ব্যৱস্থা কৰিব লাগে এই ড্ৰেনডব্ৰিয়াম অৰ্কিডৰ বিষয়ে বিশেষভাৱে জানি লওঁ কৈছে উদ্যান শস্য বিজ্ঞান বিভাগৰ বিষয় বিশেষজ্ঞা জুলি শৰ্মাই এই ফুলটো হৈছে থাইলেণ্ডৰ পৰা আহা অৰিজিনেলি থাইলেণ্ডৰ পৰা আহা এটো ডেনড্ৰবিয়াম অৰ্কিড বুলি কয় এনো মাটিৰ এনেকুৱা পাত্ৰত আমি মাটিৰ হৈতে কৰিব পাৰো এটো খেতি হিচাপে আমাৰ যুৱ প্ৰজন্মই ল'ব পাৰে যেহেতু এই অৰ্কিডৰ ফুলবিলাকৰ বহুত বজাৰত সমাদৰ আছে আৰু দাম পোৱা যায় আজিকালি যিবিলাক ডাঙৰ ডাঙৰ হোটেল আছে ৰেষ্টুৰেণ্ট আছে তেনেকুৱা ফুল সজ্জাৰ কাৰণে ব্যৱহৃত হয় আৰু যথেষ্ট দাম পোৱা যায় আৰু প্ৰায় এমাহ ধৰি এপাহ ফুল সজীৱ হৈ থাকে এইটো ডেনড্ৰবিয়াম অৰ্কিডৰ বহুত ধৰণৰ ভেৰাইটি আছে জাত আছে এইটো হৈছে ডেনড্ৰবিয়ামৰ অৰ্কিডৰ জাত সোনিয়া ইয়াৰ বেঙুনীয়া ধৰণৰ ফুল হয় আৰু ইয়াৰ কাৰণে কৰিবৰ কাৰণে আমাৰ এনেকুৱা ফুটা থকা আমি পাত্ৰ ব্যৱহাৰ কৰিছো মাটি হ'ব পাৰে বা প্লাষ্টিকৰে হওক তাৰ ভিতৰত আমি ডাঙৰ ডাঙৰ এনেকুৱা নাৰিকলৰ বাকলি আৰু কিছু পৰিমাণে এঙাৰ আৰু দুই এটা আমাৰ ইটাৰ টুকুৰা দি তাৰ ভিতৰত ভাৰ্মি কম্পোষ্ট মানে কেঁচু সাৰ আৰু কোকোপিট যেটো নাৰিকলৰ গুড়া পোৱা যায় হেতু মিক্স কৰি পেলাই আমি খুব সাৱধানে লাহেকে ফুলজোপাই যাতে কষ্ট নাপায় আৰু বতাহৰ খুব সুন্দৰ চলাচল এটা হৈ থাকে তেনেকুৱাকে গছটো ৰাখি থৈছো আৰু খুব ভালকে বৃদ্ধি হয় এনেকুৱাকে ৰাখিলে আৰু যথেষ্ট ফুল উৎপাদন হয় আমি দেখা পাইছো 5টাৰ পৰা 6টা ফুল আমি এজোপা অৰ্কিডৰ পৰা আমি পাব পাৰো বছৰটোত
আৰু এইটোৰ কাৰণে আমি সাৰৰ ব্যৱহাৰ কৰিছোঁ 19 অল বুলি যিটো বজাৰত উপলব্ধ 19 বুলি কয় NPK নাইট্ৰজেন ফছফৰাছ পটাছ গোটেইখিনি মিক্সাৰ হিচাপে থাকে ইয়াৰ আমি 5 গ্ৰাম 5 লিটাৰ পানী বা অকমান 3 লিটাৰ পানীৰ পৰা 5 লিটাৰ পানীত 1 চামুচ যিটো 5 গ্ৰাম বুলি কওঁ এটো মিহলাই আমি সপ্তাহত এবাৰ ইয়াত স্প্ৰে কৰোঁ এটো কৰিলে খুব সুন্দৰ ফুলৰ উৎপাদন হোৱা যায় আৰু বছৰটো বহুখিনি সময় এতিয়া আৰম্ভ হৈছে ফুলিবলৈ লৈছে আৰু আমি এটা সময়লৈকে খুব সুন্দৰ ফুল পাম বুলি আমি ভাবিছো যোৱাবাৰো ফুলিছিলে এইটো ক্ষেত্ৰত মই ভাবো যে আমাৰ অৰ্কিডটো যেহেতু এতিয়া বজাৰত সমাদৰ আছে আমাৰ যুৱ প্ৰজন্মই উদ্যান শস্যৰ এটা আহিলা হিচাপে জীৱিকাৰ আহিলা হিচাপে ল'ব পাৰে আৰু এই বছৰত এজোপাৰ পৰা আমি 4 জোপা মানলৈকে ইয়াৰ পোখা পুলি সেপাৰেট কৰিব পাৰো মানে ভাগ কৰি পেলাই আমি নতুন পুলি হিচাপেও ইয়াৰ পৰা তৈয়াৰ কৰি ল'ব পাৰো কেভিকে নঙত বিভিন্ন ধৰণৰ পুলি উৎপাদন কৰি থকা দেখা যায় তাৰে ভিতৰত নেমু জালুক তামোল ইত্যাদি উদ্যান শস্যৰ বিষয় বিশেষজ্ঞ জুলি শৰ্মাই চাহঘৰত নেমু আৰু জালুকৰ পুলি উৎপাদন সম্পৰ্কে এনেদৰে কয় নেমুৰ লগতে জালুক তামোল এনেকুৱা ধৰণৰ গছবিলাকৰ আমি উন্নত মানৰ পুলি প্ৰস্তুত কৰোঁ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত আৰু কৃষকৰ কাৰণে উপলব্ধ কৰি ৰাখোঁ অসমৰ কাজি নেমুৰ পুলিৰ লগতে আমি অসমত খুব ভালকৈ হ'ব পৰা পেনিয়ৰ 1 নামৰ যিটো বৰ্ণশংকৰ জাতৰ জালুক আছে সেই জালুকটো আমি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱতে পুলি বনাই প্ৰস্তুত কৰি ৰাখোঁ তাৰ কাৰণে এটা ৰেপিড মাল্টিপ্লিকেশ্যনৰ পদ্ধতি আছে যিটো খুব কম সময়তে বহুত বেছি জালুকৰ পুলি উৎপাদন কৰিব পাৰোঁ আৰু সেই জালুক হৈছে উন্নত মানৰ আৰু সাধাৰণ থলুৱা জাততকৈ বহুত বেছি উৎপাদন দিয়ে তেনেকুৱা কৰিবৰ কাৰণেও আমি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত এটা জালুকৰ ৰেপিড মাল্টিপ্লিকেশ্যন ইউনিট ৰাখিছোঁ তাত আমি বাঁহৰ ফলা বাঁহৰ ওপৰত মাটি আৰু ভাৰ্মি কম্পোষ্টৰ মিশ্ৰণ ৰাখি তাত জালুকৰ লতাটো বগাব দি তাৰ পৰা আমি প্ৰস্তুত কৰোঁ তেতিয়া এডাল জালুকৰ পৰাই এটা পুলিৰ পৰা আমি 10টা 12টা লৈকে জালুকৰ পুলি 2-3 মাহৰ ভিতৰতে প্ৰস্তুত কৰি উলিয়াব পাৰোঁ আৰু তেনেকুৱাকৈ আমি তামোলৰ পুলিও প্ৰস্তুত কৰোঁ নতুন নগাঁৱতে উপলব্ধ উন্নত মানৰ তামোলবিলাক আমি চিনাক্ত কৰোঁ গাঁৱত চিনাক্ত কৰি সেই গছবিলাকৰ পৰা ভাল জাতৰ তামোল আমি জেঠ আহাৰ মাহত সংগ্ৰহ কৰোঁ কৰি পেলাই আমাৰ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ আমাৰ যি উদ্যান শস্য বিভাগৰ নাৰ্সাৰী আছে সেই নাৰ্সাৰীত আমি ভেটি তৈয়াৰ কৰি লওঁ 30 সেন্টিমিটাৰ ওখকৈ বালি মাটি আৰু পচন সাৰ ব্যৱহাৰ কৰি তাৰ পাছত তাত আমি সেই উন্নত মানৰ তামোলৰ পুলিবিলাক 15 সেন্টিমিটাৰ দূৰত্বত ৰুই পেলাই আমি সাৰ ব্যৱস্থা কৰি তাৰ পৰা উন্নত মানৰ পুলি প্ৰস্তুত কৰি আছো আৰু আমাৰ নগাঁৱৰ জিলাৰ লগতে কাখৰ হুজাইলৈকে আমাৰ ইয়াৰ পৰা উৎপাদন হোৱা নেমুৰ পুলি জালুকৰ পুলি আৰু তামোলৰ পুলি আমাৰ অহৰহ গৈ আছে শ্ৰীমতী শৰ্মাই নেমুৰ ডালৰ পৰা পুলি তৈয়াৰ কৰা কৌশলটি প্ৰদৰ্শন কৰি দেখুৱাই কি কয় শুনোচোন আহক নেমুৰ পুলি প্ৰস্তুত কৰিবৰ কাৰণে আমি কাটিঙৰ পদ্ধতি ব্যৱহাৰ কৰোঁ কাটিং মানে ডাল ধৰা পদ্ধতি ইয়াৰ কাৰণে পেন্সিলৰ সমান ডাঠ 15 পৰা 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ পুলি ডালি আমি যোৱা বছৰ মানে আগৰ বছৰৰ পুৰণা ডালৰ পৰা কাটি উলিয়াই লওঁ কাটোতে ওপৰৰ ফালে সদায় সমানকৈ আৰু তলফালে বেকাকৈ কাটো যাতে তলফালে হিপা ওলাবৰ কাৰণে বেছি জেগা পায় তাৰ পাছত আমি ৰুটেক্স হৰমনৰ বি বা 2 নম্বৰটো ব্যৱহাৰ কৰোঁ যিটো অকমান টান কাঠৰ কাৰণে বেছি টান নহয় কিন্তু অলপ কোমলতকৈ টান কাঠৰ কাৰণে প্ৰস্তুত কৰা হৈছে তাত জিব্ৰাইলিক এচিড থাকে হি ৰুট বা হিপা অহাত সহায় কৰে তেনেকুৱাকৈ প্ৰস্তুত কৰি আমি ডাইৰেক্ট এনেকুৱা পলিথিনৰ বেগত মাটি গোবৰ আৰু বালিৰ মিশ্ৰণত সমানকৈ ব্যৱহাৰ কৰি মিশ্ৰণ প্ৰস্তুত কৰি তাত লগাব পাৰোঁ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত আসাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰ্মেশ্যন চমুকৈ এপাৰ্টৰ কাৰ্য আঁচনিত 20 বিধমান বিভিন্ন জাতৰ ইভলিউশ্যন অৱ ৰাইচ ভেৰাইটিজ খাৰিফ 2022ৰ ক্ৰপ কেফেটেৰিয়াৰ ব্যৱস্থা কৰিছে
গতিকে আহক এই সম্পৰ্কে কৃষি বিজ্ঞান নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মুৰব্বী ডক্টৰ নিৰঞ্জন ডেকাই কি কয় শুনো। যে ক্ৰপ কেফেটেৰিয়া হ'ল আমি যেনেধৰণে কেফেটেৰিয়াবিলাকৰ কথা কওঁ যে তাত বিভিন্ন ধৰণৰ বস্তু থাকে, ইয়াতো ক্ৰপ কেফেটেৰিয়া পেডি ক্ৰপ কেফেটেৰিয়া ধানৰ ইয়াত 24টা বেলেগ বেলেগ জাত আছে। এই 24টা বেলেগ বেলেগ জাতৰ ভিতৰত ইণ্টাৰেষ্টিংলি পাৰ্ট প্ৰজেক্টৰ আণ্ডাৰত বিভিন্ন জেগাৰ পৰা খুব কোৱালিটি সম্পন্ন, বিশেষকৈ ইয়াতে প্ৰিমিয়াম কোৱালিটি ৰাইচ ভালেকেইটা আছে। প্ৰিমিয়াম কোৱালিটি ৰাইচ আছে, তাৰপিছত আমাৰ ষ্ট্ৰেছ টলাৰেঞ্চ ৰাইচ ভেৰাইটি আছে, যিবিলাক মানে চাপ সহনশীল জাত কিছুমান থাকে। চাপ সহনশীল জাত হ'ব পাৰে ধৰক আমাৰ যেনেকুৱাকৈ বানপানীৰ কাৰণে দুৰ্ভোজ্য কৰিব পৰা বা খৰাং প্ৰতিৰোধী, এই বিভিন্ন ধৰণৰ জাত আছে। আৰু কিছুমান হাইল্ডিং ভেৰাইটি আছে। যে এই গোটেইখিনি ধৰি আমাৰ 3টা ভাগৰ বেটছত কৰা হৈছে। 4 তাৰিখে সেই একৰ্ডিংলি আমি শ্বয়িং কৰিছিলোঁ জুন মাহৰ। ঠিক তেনেকৈ 4ৰ পিছত আমি 18 তাৰিখে কৰাইছিলোঁ, আৰু এটা আমি কৰাইছোঁ যে 26 তাৰিখে জুনৰ। তাৰমানে উদ্দেশ্য এটাই যে আমি 3টা ডিউৰেশ্যন মতে তাহাঁতৰ যিবিলাক যিমান দিনীয়া হয় কালমতে আমি 3টা ভাগত ভাগ কৰিছোঁ। কিছুমান ধান এনেকুৱা যে সি অকণমান দীৰ্ঘদিনীয়া, ছাপ'জ সিবিলাকক 150 বা 155 দিন লাগিছে, আৰু কিছুমান আছে অকণমান মিড ডিউৰেশ্যনৰ যিবিলাকক আমাৰ অলপ কম দিন লাগে, আৰু কিছুমান আছে শ্বৰ্ট ডিউৰেশ্যন লাইক আমাৰ বীণা ধানৰ যিবিলাক 17 আছে বা অন্যান্য। যে এই গোটেইখিনিকে আমি তেওঁলোকৰ মানে সেই সময় অনুযায়ী আমি বেলেগ বেলেগ সময়ত ইয়াৰ ট্ৰেন্সপ্লেণ্ট শ্ব' কৰিছোঁ, সিঁচিছোঁ আৰু ট্ৰেন্সপ্লেণ্ট কৰিছোঁ, যাতে এটাই উদ্দেশ্য যাতে হাৰ্ভেষ্টিং বা চপোৱা সময়টো সকলোৰে একে সময় আহি যায়। আৰু সেইটোৰ ওপৰত বেছ কৰি ইয়াত এটা পিকুলাৰিটি এইটোৱে যে কৃষকসকলক বা আমাৰ ষ্টেক হোল্ডাৰ্ছ, কৃষক বুলিয়ে নহয়, যিবিলাক আমাৰ ডিলাৰ আছে বা আমাৰ অন্যান্য মিলাৰ আছে, মিলাৰ বা বিভাগীয় যিবিলাক আমাৰ ব্যক্তি আছে, সম্প্ৰসাৰণ কৰ্মীসকল আছে বা অন্যান্য খেতিয়ক বন্ধু আছে বা মহিলাসকল আছে কৃষিৰ ক্ষেত্ৰত জড়িত, আটাইখিনি আহি এটা সময় দুবাৰ চাব। ইয়াত বিশেষকৈ এটা চাব যেতিয়া ইয়াত ফুলি ঠোকবিলাক ধুনীয়া হৈ থাকিব, তেতিয়া তেওঁলোকে জাজ কৰিব যে তেওঁলোকে কাক কোনটো প্ৰিফাৰ কৰে, যে এই ভেৰাইটিটো মোক লাগে নে এই ভেৰাইটিটো মোক লাগে। একেধৰণে আৰু হাৰ্ভেষ্টিঙৰ সময়ত ঠিক চপোৱাৰ আগে আগে মেচিউৰিটিৰ সময়ত তেওঁলোকে আহি চাব যে মোক কোনটো ভেৰাইটি মোক প্ৰিফাৰেঞ্চ। ছাপ'জ মিলাৰ এজনক এনেকুৱা যে মিলাৰে কেতিয়াও মিলৰ মানুহজনে কেতিয়াও দীঘলীয়া চাউলৰ বা দীঘলীয়া ধান নিবিচাৰে। আচ্ছা, তেওঁ লগে লগে কি কৰিব যে মোৰ ভাই মিলত ভাগিব, সেইকাৰণে তেওঁ অকণমান চুটি বিচাৰিব। কিন্তু আমাৰ বহুত মানুহ আছে যিয়ে পোলাও খায়, কিবা খায়, তেওঁলোকৰ কাৰণে আমাৰ ফাৰ্মাৰ্ছৰ আৰু দীঘলীয়াটো বিচাৰিব। ঠিক তেনেদৰে কিছুমান লজিং হৈ পৰি যোৱা ধান বিফাৰ নকৰে, কিছুমান অলপ চাপৰ হয়। এইকাৰণে আমি যাতে অন স্পট আমাৰ কৃষকসকলে ইয়াৰ পৰা বা ষ্টেক হোল্ডাৰে ইয়াৰ পৰা এটা সুন্দৰ এটা মেছেজ দিব পাৰে যে সুন্দৰ এটা ভাল কোনটো তেওঁলোকৰ কাৰণে প্ৰিফাৰেঞ্চ দিব পাৰে। তেওঁলোকে খেতি পথাৰতে এইটো বস্তু ৰেংকিং কৰি যাব, আৰু সেই ৰেংক মতে আমি ইয়াৰ পৰাই এটা লাহেকৈ আমাৰ মধ্যাঞ্চলৰ কাৰণে, মধ্য অসমৰ কাৰণে আমি ইয়াৰ পৰাই কি কৰিব পাৰিম, এটা অনুমোদন জনাব পাৰিম অসম চৰকাৰলৈ যে আগন্তুক দিনবিলাকক আমাৰ কৃষক বা ষ্টেক হোল্ডাৰে এইটোহে বিচাৰিছে। আৰু সেইকাৰণে ইয়াত আমাৰ ক'লোঁ যে প্ৰথম বেটছত আমাৰ আছে 13টা, দ্বিতীয় বেটছত আছে 6টা, আৰু তৃতীয় বেটছত আছে 5টা ভেৰাইটি। গতিকে সেই আটাইখিনি ভেৰাইটি ইয়াতে ইণ্টাৰেষ্টিংলি আৰম্ভ দেখিব, কালাৱতীৰ পৰা আৰম্ভ কৰি উপেন্দ্ৰ ৰাইচ দুটা আছে, উপেন্দ্ৰ ৰাইচ। ইভিন আমাৰ নিচেই কাষৰ মণিপুৰৰ পৰা আছে, ইয়াত মণিপুৰৰো কলা ৰাইচ আছে, বা আমাৰ প্ৰিমিয়াম কোৱালিটি অন্যান্য ধানবিলাক আছে যিবিলাকৰ গোন্ধ আছে। এইবাৰ নতুনকৈ এটা সংযোজিত হৈছে, সেইটো হ'ল আমাৰ চুৰমা ধান। এইটো আমাৰ বৰাক ভেলীৰ পৰা চুৰমা ধান আহিছে। সেইটো আমাৰ সাধাৰণতে আমি ছেমি ডিপ ৱাটাৰ বেডি বুলি কওঁ, বাও ধানৰ যিটো অলপ কম মানে উচ্চতাৰ পানীত সহ্য কৰিব পৰা বাও ধানৰ জাতো ইয়াত এটা সোমোৱা হৈছে এইবাৰ। গতিকে মই ভাবোঁ এইটো এটা এপাৰ্ট প্ৰজেক্টৰ অধীনত খুব ভাল হৈছে, আৰু ইয়াত এটা ভাল সুফল দিব আগন্তুক দিনবিলাকত। আশা কৰা হৈছে আৰ্থিক উন্নতিৰ বাবে কৃষকসকলে বিজ্ঞানসন্মতভাৱে কলৰ খেতি কৰিব, আৰু প্ৰায় 40ৰ পৰা 45 দিন একেৰাহে ফুলি থকা ডেনডবিয়াম নামৰ অৰ্কিড ফুলবিধৰ খেতি বিশেষজ্ঞসকলৰ পৰামৰ্শ মতে কৰি লাভান্বিত হ'ব পাৰিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে।
কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।